নমস্কাৰ, মই বিদুল দেউৰী। মই আপোনালোকক মোৰ অন্য এটা ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এই ক্লাছটোত আগন্তুক ADRE, আছাম পুলিচ, APRO, DSS, ৰেলৱে পুলিচ ফ'ৰ্চ এই সকলোবোৰ কম্পিটিটিভ এক্সামত আহিবলগীয়া সম্ভাৱ্য 15টা গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায়, মোৰ ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি সাধাৰণ জ্ঞানৰ প্ৰথমটো প্ৰশ্ন হৈছে, লোকসভালৈ নিৰ্বাচনী পাৰ্টিৰ বাবে ন্যূনতম বয়স কিমান নিৰ্ধাৰণ কৰা হৈছে? অপশ্যন এত দিয়া আছে 29 বছৰ, অপশ্যন বিত দিয়া আছে 25 বছৰ, অপশ্যন চিত দিয়া আছে 22 বছৰ আৰু অপশ্যন ডিত দিয়া আছে 30 বছৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 25 বছৰ। কুৱেশ্যন নম্বৰ 2, ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্যসমূহ কেতিয়া সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল? অপশ্যন এত দিয়া আছে 1952 চনত, অপশ্যন বিত দিয়া আছে 1974 চনত, অপশ্যন চিত দিয়া আছে 1979 চনত আৰু অপশ্যন ডিত দিয়া আছে 1981 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1974 চনত ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্যসমূহ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল। বৰ্তমান ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্য 11টা। কুৱেশ্যন নম্বৰ 3, লোকসভাত সৰ্বোচ্চ আসন কিমান? অপশ্যন এত দিয়া আছে 552খন, অপশ্যন বিত দিয়া আছে 543খন, অপশ্যন চিত দিয়া আছে 550খন আৰু অপশ্যন ডিত দিয়া আছে 545খন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 552খন। কুৱেশ্যন নম্বৰ 4, ভাৰতত কোন বছৰত শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হৈছিল? ই এটা খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন, আপোনালোকে মনত ৰাখিব। অপশ্যন এত দিয়া আছে 2012 চনত, অপশ্যন বিত দিয়া আছে 2009 চনত, অপশ্যন চিত দিয়া আছে 2015 চনত আৰু অপশ্যন ডিত দিয়া আছে 2006 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2009 চনত ভাৰতত শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 5, কোনটো অনুচ্ছেদৰ অধীনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে সাংবিধানিক জৰুৰীকালীন ঘোষণা কৰিব পাৰে? ইও এটা খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। অপশ্যন এত দিয়া আছে অনুচ্ছেদ 348, অপশ্যন বিত দিয়া আছে অনুচ্ছেদ 349, অপশ্যন চিত দিয়া আছে অনুচ্ছেদ 356 আৰু অপশ্যন ডিত দিয়া আছে অনুচ্ছেদ 362। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অনুচ্ছেদ 356। কুৱেশ্যন নম্বৰ 6, উচ্চ সদনৰ কিমানজন সদস্যক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰিব পাৰে? ইও এটা খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। অপশ্যন এত দিয়া আছে 10জন, অপশ্যন বিত দিয়া আছে 12জন, অপশ্যন চিত দিয়া আছে 13জন আৰু অপশ্যন ডিত দিয়া আছে 14জন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 12জন। উচ্চ সদনৰ 12জন সদস্যক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰিব পাৰে। কুৱেশ্যন নম্বৰ 7, ভাৰতীয় সংবিধানৰ তলৰ কোনটো অনুচ্ছেদ আইনৰ আগত সমতাৰ অধিকাৰ বিষয়ে আলোচনা কৰিছে? অপশ্যন এত দিয়া আছে অনুচ্ছেদ 13, অপশ্যন বিত দিয়া আছে অনুচ্ছেদ 14, অপশ্যন চিত দিয়া আছে অনুচ্ছেদ 15 আৰু অপশ্যন ডিত দিয়া আছে অনুচ্ছেদ 16। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অনুচ্ছেদ 14ত ভাৰতীয় সংবিধানৰ সমতাৰ অধিকাৰ বিষয়ে আলোচনা কৰিছে। কুৱেশ্যন নম্বৰ 8, প্ৰথম বিত্ত আয়োগ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইও এটা খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। অপশ্যন এত দিয়া আছে 22 নৱেম্বৰ 1951 চনত, অপশ্যন বিত দিয়া আছে 22 নৱেম্বৰ 1951 চনত আৰু অপশ্যন চিত দিয়া আছে 28 নৱেম্বৰ 1950 চনত আৰু অপশ্যন ডিত দিয়া আছে 22 নৱেম্বৰ 1962 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 20 নৱেম্বৰ 1951 চনত প্ৰথম বিত্ত আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল। কুৱেশ্যন নম্বৰ 9, তলত প্ৰথম লোকসভাৰ উপাধ্যক্ষ কোন আছিল? অপশ্যন এ এম.এন. কৌল, অপশ্যন বি ৰবি ৰায়, অপশ্যন চি এ.কে. গোপালন
আৰু অপশ্যন ডি M.A. আয়েংগাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি M.A. আয়েংগাৰ। নাও কুৱেশ্যন নম্বৰ 10 উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ সংখ্যা বৃদ্ধি কৰাৰ ক্ষমতা কাৰ হাতত আছে? অপশ্যন এ প্ৰধানমন্ত্ৰী, অপশ্যন বি সভাপতি, অপশ্যন চি সংসদ আৰু অপশ্যন ডি আইন মন্ত্ৰালয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সংসদ। নাও কুৱেশ্যন নম্বৰ 11 ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল কোনখন সাংবিধানিক সংশোধনী আইনৰ দ্বাৰা? অপশ্যন এ 61 নং, অপশ্যন বি 62 নং, অপশ্যন চি 63 নং আৰু অপশ্যন ডি 64 নং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 61 নং সাংবিধানিক সংশোধনীৰ দ্বাৰা ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল। ই এটা খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন, আপোনালোকে মনত ৰাখিব। নাও কুৱেশ্যন নম্বৰ 12 উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক নিযুক্তি দিয়া হয়? অপশ্যন এ প্ৰধানমন্ত্ৰী, অপশ্যন বি ৰাজ্যৰ ৰাজ্যপাল, অপশ্যন চি ভাৰতৰ মুখ্য ন্যায়াধীশ আৰু অপশ্যন ডি ভাৰতৰ মুখ্য ন্যায়াধীশ আৰু ৰাজ্যপালৰ লগত আলোচনা কৰি ৰাষ্ট্ৰপতি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভাৰতৰ মুখ্য ন্যায়াধীশ আৰু ৰাজ্যপালৰ লগত আলোচনা কৰি ৰাষ্ট্ৰপতিয়ে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক নিযুক্তি দিয়ে। নাও কুৱেশ্যন নম্বৰ 13 সংসদীয় চৰকাৰৰ ওপৰত প্ৰকৃত কাৰ্যবাহী ক্ষমতা কোনে প্ৰয়োগ কৰে? অপশ্যন এ সংসদ, অপশ্যন বি প্ৰধানমন্ত্ৰী, অপশ্যন চি সভাপতি আৰু অপশ্যন ডি আমোলাতন্ত্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি প্ৰধানমন্ত্ৰী। নাও কুৱেশ্যন নম্বৰ 14 1976 চনত জৰুৰীকালীন অৱস্থা ঘোষণাৰ সময়ত ভাৰতৰ ৰাষ্ট্ৰপতি কোন আছিল? ই এটা খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। অপশ্যন এ বি গিৰি, অপশ্যন বি জ্ঞানী জাইল সিং, অপশ্যন চি ফখৰুদ্দিন আলি আহমদ, অপশ্যন ডি শংকৰ দয়াল শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ফখৰুদ্দিন আলি আহমদ। নাও কুৱেশ্যন নম্বৰ 15 আজিৰ শেষৰটো প্ৰশ্ন ভাৰতৰ সংবিধানৰ আত্মসূচীত মুঠ কিমান ভাষা আছে? অপশ্যন এ 20টা, অপশ্যন বি 22টা, অপশ্যন চি 24টা আৰু অপশ্যন ডি 26টা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 22টা ভাষাৰ বিষয়ে আত্মসূচীত আলোচনা কৰা হৈছে। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে। আজিলৈ ইমানেই আছিলে, ধন্যবাদ।